বিভিন্ন দাবিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰীৰ প্ৰতিবাদ ধুবুৰী জিলাৰ অন্তৰ্গত গৌৰীপুৰ বালাজনৰ জনীয়া এটা অৱসৰপ্ৰাপ্ত শিক্ষক দলৰ প্ৰতিবাদ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী ধুবুৰী জিলাৰ অন্তৰ্গত অৱসৰ গ্ৰহণ কৰা শিক্ষক ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে নাই কোনো পেঞ্চন ব্যৱস্থা। এখন দেশত এটা আইন হ'ব লাগে, ওৱান নেশ্যন ওৱান পেঞ্চন নীতি প্ৰৱৰ্তন হৈছে। কিছুমান NPS আৰু OPS এইটো কোনো পদে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। আমাৰ এটা উদ্দেশ্য NPS সম্পূৰ্ণ বাতিল কৰিব লাগে আৰু OPS বাহাল কৰিব লাগে। অতি শীঘ্ৰে পুৰণি পেঞ্চনৰ ব্যৱস্থা নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। নমস্কাৰ, আসসালামু আলাইকুম। নমস্কাৰ। আজি যেটো আমাৰ আলোচনা চলি আছে বা আজিৰ যেটো উদ্দেশ্য অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছিল যে যিসকল শিক্ষকে 2013 চনত অসম চৰকাৰে প্ৰাদেশিকৰণ কৰিলে এগেতি কিছুমানে আমাৰ পৰা প্ৰায় 7-8 হাজাৰ মান শিক্ষক অৱসৰ গ্ৰহণ কৰিলে। কিন্তু দুৰ্ভাগ্যবশত এগেতক NPSৰ অধীনত আনাৰ কাৰণে এগেতক ৰিটায়াৰ হোৱাৰ পিছত আজিলৈকে তেওঁ কোনো টকা পইচা চৰকাৰৰ পৰা পোৱা নাই। মানে পেঞ্চন হিচাপে যে পাব লাগে সেই পেঞ্চন কথাটা ইয়াত উল্লেখেই নাই। ইয়াত NPS কথাটা আমি ভাবিছিলোঁ NPS নো পেঞ্চন চিষ্টেম ইয়াতো চলি আছে, কিন্তু আমাৰ আজিৰ যিখন সভাত অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকল আজি ইয়াত উপস্থিত হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা স্মাৰক পত্ৰ দিব যে যিসকল 13 যদিও চৰকাৰে ৰেগুলাৰ কৰিলে, কিন্তু আমি চাকৰি জইন কৰিছোঁ 2002 কৰিছোঁ, 95, 83, 1994, 99, 2000 বিভিন্ন চনত কৰিছোঁ। কিন্তু আমি যিটো আইন কৰিছে 2005 1 ফেব্ৰুৱাৰীৰ আগতে আমি জইন কৰিছিলোঁ। আমি কিন্তু ভুল কৰা নাই, চৰকাৰৰ নিয়ম মতে আমি আছোঁ। আমাৰ লগৰ পৰা 10 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছিল। যিসকল চাকৰি 2 বছৰ কৰি ৰিটায়াৰ হ'ল একেতো 10 বছৰ এক্সপিৰিয়েঞ্চ আছে, তেখেতো গড়ে 12 বছৰ চাকৰি কৰিলে। সাপোজ গভৰ্ণমেণ্টে কৈছে যে 13 পৰা হিচাপ কৰিলে নহ'বতো, এজন মানুহৰ 5 বছৰ কেনেকৈ ৰিটায়াৰ হয়? তেওঁ যদি 13তে এপইণ্টমেণ্ট 13তে যদি পূৰ্ব ইনচাৰ্জ হয়, এই স্কুলখিনি কেনেকৈ গভৰ্ণমেণ্ট তেওঁ মানুহজন কেনেকৈ অৱসৰ গ্ৰহণ কৰিলে? নিশ্চয় তেখেতৰ জড়িত আগৰ পৰাই আছে। সেই কথাখিনি চৰকাৰে গম পোৱা উচিত। আপোনালোকে চাৰি চাওক, আপোনালোকে ফাইল খোলক, আমি পুংখানুপুংখভাৱে দেখাই দিম। অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় মই বুজাই দিম, এজন শিক্ষক মানৱ সম্পদ গঢ়াৰ উপৰিও ইমান চৰকাৰে কঠোৰ হ'ব নালাগে। আমি বিভিন্ন চাইডত কৰ্মচাৰীৰ কথা কোৱা নাই, যিসকল কালি জইন কৰিছে তেখেতৰ কাৰণে আমি কোৱা নাই। আপুনি UPS দিয়ক, তাৰ কাৰণে আপুনি চৰকাৰৰ আপোনাৰ কাম কৰক। আমি বিচাৰিছোঁ যে 2013 শিক্ষক কৰ্মচাৰীখিনিক অনতি পলমে OPSৰ আওতাত তলে আনক, নহ'লে ইয়াতকৈ আৰু দ্বিগুণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আমি কিন্তু ভুল কৰা নাই। চৰকাৰে মই বাৰ অনুৰোধ জনাইছোঁ, ইয়াত বিভিন্ন কৰ্মচাৰী জড়িত হৈ আছে, বিভিন্ন মন্ত্ৰীৰ ল'ৰা ছোৱালী জড়িত হৈ আছে, বিভিন্ন সাংসদৰ ল'ৰা ছোৱালী জড়িত হৈ আছে, বিভিন্ন MLA ল'ৰা ছোৱালী জড়িত আছে। একেতো যিসকলে 13 ৰেগুলাৰ কৰিলে একেতো অনতি পলমে আমি OPSৰ ব্যৱস্থা চৰকাৰে আমাক কৰিব লাগে। কাৰণ আমাৰ দাবী দীঘলীয়া নহয়। কালি অসম চৰকাৰে যদি কৈ দিয়ে যে 2013 শিক্ষকখিনি এইখন মানৱ সম্পদৰ একমাত্ৰ যদি শিক্ষক আছিল সেইটো 2013 চনৰ শিক্ষকে, তেতিয়াৰ পৰা বিভিন্ন শিক্ষকে আমাৰ ছাত্ৰ ছাত্ৰী আজি মেডিকেলত চাকৰি কৰি আছে, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট চাকৰি কৰি আছে, কিন্তু আমি নাখাই মৰি আছোঁ। এইটো চৰকাৰৰ এটা বেয়া মনোভাৱ। গতিকে চৰকাৰক মই অৰ্জৰ অনুৰোধ কৰিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি কালি ঘোষণা কৰি দিয়ে যে যিসকল অৱসৰ গ্ৰহণ কৰিলে, যিসকল শিক্ষক আমাৰ পৰা এতিয়াও ল'ৰা ছোৱালীক একমতে ভালদৰে খাব দিব পৰা নাই, তেওঁ নিজৰ সাজ পোছাক ভালদৰে পৰিধান কৰিব পৰা নাই, তেওঁ মেডিকেলৰ কাৰণে ঔষধ পাতিৰ পইচা যোগান ধৰিব পৰা নাই, মাত্ৰ 500-800 টকাতে কেনেকৈ সংসাৰখন চলিব? এইটো বৰ দুখৰ কথা। আপোনালোকে চিন্তা কৰিছে কিছুদিন আগতে যে মন্ত্ৰী হ'বতে যদি কিছুদিন আগতে মন্ত্ৰিত্ব যাই যায়, যদি MLA গিৰি আমাৰ যায়, তেনেহ'লে মানুহকে আমি কি কৰি খাম? ঠিক এইখিনি যে আপোনালোকে চিন্তা কৰিছে, ঠিক তেনেদৰে এই শিক্ষকসকলে চিন্তা কৰিব লাগে। সেইসকলৰ বেছি প্ৰয়োজন হৈছে, কাৰণ আমি শ্ৰমখিনি